ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু কৃষ্ণা দ্বিতীয়া তিথি থাকিব আজি ৰাতি 8:53 পৰ্যন্ত। তাৰপিছত কৃষ্ণা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতি 10:31 পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:32 পৰা 8:17 পৰ্যন্ত, আকৌ 10:30 পৰা 12:44 পৰ্যন্ত, আকৌ 1:12 পৰা 2:14 পৰ্যন্ত, আকৌ 3:42 পৰা 5:11 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:03 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:11। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ ৰুটিন থাকিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি সহজতাও লাভ কৰিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আজি আপুনি সকাহ পাবলৈ হ'লে কিছু সময় আপুনি ব্যায়ামতো অতিবাহিত কৰিব লাগিব। আপুনি নিজৰ কামত আজি মনোনিৱেশ কৰিব পাৰিব আৰু আপোনাৰ যিকোনো কাম আৰু সামৰ্থ্যৰ আজি শলাগ ল'ব। গতিকে আজি আপোনাৰ কামত আপোনাৰ প্ৰতিভা দেখুওৱাৰ ভাল সময়। পৰিয়ালৰ সদস্যৰ সৈতে ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিলে আপোনাৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব। নিজৰ স্বভাৱ আৰু দৈনন্দিন জীৱনত পৰিৱৰ্তন অনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে এই ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু আজি আপুনি ধনৰ লেনদেনত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আৰু আজি আপুনি শান্তি পাবলৈ হ'লে কিছু সময় আধ্যাত্মিক কামত কটাবলৈও যত্ন কৰিব। ইয়াৰ ফলত দেখিব যে আপুনি কিছু শান্তি অনুভৱ কৰিছে। ব্যৱসায় সম্পৰ্কীয় নতুন কামবোৰ আৰম্ভ কৰাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু আপুনি আকাংক্ষিত সুবিধা আৰু অগ্ৰগতি লাভ কৰিবলৈ হ'লে আপোনাৰ কৰ্মচাৰীসকলৰো সহায় ল'ব লাগিব আৰু তেওঁলোকৰ সৈতে ভাল বন্ধুত্ব কৰি তেওঁলোকৰ পৰামৰ্শকো আপুনি অগ্ৰাধিকাৰ দিয়াৰ যত্ন কৰিব। কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত আজি চকু ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকক কামৰ সুবিধাজনক পৰিৱেশৰো আপুনি উদ্ভৱ কৰাই দিব লাগিব আৰু লগতে তেওঁলোকৰ কামৰ সঠিক ভাগ বতৰা কৰি দিলে আপোনাৰ কামবোৰত আজি সফলতা লাভ কৰিব। আপোনাৰ কামত আজি প্ৰজেক্ট সম্পৰ্কীয় সিদ্ধান্ত নিজেই ল'বলৈ যত্ন কৰক, ইয়াতে আপোনাৰ নিজৰ লাভ হ'ব। বিবাহিত জীৱন সংঘটিত হৈ থাকিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। প্ৰেমিক প্ৰেমিকাৰ মাজত চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰো সমাধান পাব, যাৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ অসাৱধানতাৰ বাবে ৰক্তচাপ বৃদ্ধি পাব পাৰে, গতিকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হওক আৰু লগতে যোগাসন আৰু ব্যায়ামৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াই ল'ব। এনে কৰিলে আপোনাৰ স্বাস্থ্য আজি ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি নষ্ট কামবোৰ সম্পূৰ্ণ হ'ব, অৰ্থাৎ আপোনাৰ যিবোৰ পূৰ্বতে যিবোৰ কাম ৰৈ আছিলে সেইবোৰ কামত আজি অগ্ৰগতি লাভ কৰিব পাৰিব। আৰু বহু ধৰণৰ কাম কাজত আজি আপোনাৰ ধাৰা অব্যাহত থাকিব, অৰ্থাৎ আপোনাৰ কঠোৰ পৰিশ্ৰম কৰাৰ ফলত আপুনি সেইবোৰত সুফল লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ শিথিলতাও আজি অনুভৱ কৰিব। ঘৰৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰ সন্দৰ্ভত আজি কিছু আলোচনা হ'ব আৰু এই আলোচনা আপোনালোকৰ বাবে ইতিবাচক হ'ব। আৰু অবিবাহিত লোকৰ বাবে আজি দিনটো ভাল খবৰ কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। যুৱক যুৱতীসকলে বিলাসিতাৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰিৱৰ্তে নিজকে আপডেট কৰাত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ খৰচৰ মাত্ৰাও কম হ'ব আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈও এক নতুন প্ৰেৰণা পাব। নেতিবাচক পৰিস্থিতিত আপুনি মনোবল বজাই ৰখাৰ যত্ন কৰক। এনে কৰিলে আপোনাৰ যিকোনো প্ৰতিকূল পৰিস্থিতিয়ে আপুনি ধৈৰ্য ধৰিবলৈ শিকিব। আৰু কোনো ধৰণৰ টকা আজি আপুনি ধাৰলৈ নল'ব, অন্যথা সেইবোৰ পৰিশোধ কৰোঁতে আপোনাৰ কিছু কঠিনতাৰ সন্মুখীন কৰিব লাগিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কোনো বিষয়ত যদি সমস্যাৰ সন্মুখীন হৈ আছে তেনেহ'লে সময় থাকোঁতে আপোনালোকে সমাধান কৰি লওক। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত কামত আজি ইতিবাচক ফল দেখা গৈছে, গতিকে যদি আপোনালোকে ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰি আছে তেনেহ'লে কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আয় বৃদ্ধি পাব
আৰু আপোনাৰ যদি ৰাসায়নিক পদাৰ্থৰ সৈতে জড়িত কিছু ব্যৱসায় আছে বা এইবোৰত জড়িত হৈ আছে তেনেহ'লে আজি আপোনালোকৰ বাবে লাভজনক পৰিস্থিতিৰো উদ্ভৱ হ'ব। চৰকাৰী চাকৰিত জড়িত লোকসকলে আজি বিশেষ কিছু দায়িত্ব পাব আৰু সেই দায়িত্বসমূহ তেওঁলোকে যদি ভালদৰে কৰিব পাৰে তেনেহ'লে উচ্চ বিষয়াৰ পৰাও তেওঁলোকে সহায় আৰু লগতে প্ৰশংসাও লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰ্থক্যৰ বাবে ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব, গতিকে আপোনালোকৰ যি সমস্যা আছে সেইবোৰ আপোনালোকে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো আজি পৰিস্থিতি বেছি ভাল নহয়, গতিকে আজি প্ৰেমৰ সম্পৰ্কত কিছু দূৰত্ব বজাই ৰখাটোৱেই আপোনালোকৰ বাবে ভাল হ'ব। আপোনাৰ ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা সময়ে সময়ে কৰি থাকিব। এনে কৰিলে আপোনালোকৰ যিবোৰ স্বাস্থ্যজনিত সমস্যা আছে সেইবোৰ নাইকিয়া হৈ পৰিব। আৰু লগতে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰ পৰা সহায় পাব আৰু তেওঁলোকৰ সহায়ত আপোনাৰ সমস্যাবোৰো নাইকিয়া হ'ব আৰু লগতে আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য অনুসৰি আজি ফলাফল লাভ কৰিবলৈ গৈ আছে, গতিকে আপোনাৰ পৰিশ্ৰমক আপুনি মৰ্যাদা দিয়ক। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ আয়োজনৰ ক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব কিছু লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ধৰ্মীয় ক্ষেত্ৰতে হওক বা আপোনাৰ সমাজ সম্পৰ্কীয় ক্ষেত্ৰতে হওক আপোনালোকৰ সন্মান বৃদ্ধি পাব আৰু ইয়াক আপুনি ভালদৰে প্ৰদৰ্শন কৰিবলৈ আপুনি সক্ষম হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়াৰ কাম কাজত সময় নষ্ট নকৰি তেওঁলোকৰ নিজৰ কামত মনোনিৱেশ কৰাটোৱেই বেছি লাভজনক হ'ব, যাৰ ফলত আপোনালোকৰ সমস্যাবিলাকো সমাধান কৰাৰ আপোনালোকে সময় পাব। লেনদেন সম্পৰ্কীয় বিষয়ত আজি আপুনি প্ৰবঞ্চনাৰ বলি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব আৰু অচিনাকি ব্যক্তিৰ সৈতে বেছি আপোনালোকে মোকাবিলা নকৰাটোৱে বা সম্পৰ্ক নকৰাটোৱে ভাল হ'ব। ব্যৱসায় ব্যৱস্থাত আজি কিছু সমস্যা উদ্ভৱ হ'ব পাৰে, গতিকে সময় অনুযায়ী আপোনাৰ কৰ্ম ব্যৱস্থাত নমনীয়তা অনাৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে কিছু আপোনালোকৰ সামগ্ৰীৰ উন্নত মানদণ্ড কৰিবলৈও আপোনালোকে যত্ন কৰিব লাগিব। আপুনি বাকী থকা ধন আজি লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যাবোৰো দূৰ হ'ব। বিপণন সম্পৰ্কীয় কামবোৰ আজি অতি সাৱধানে কৰাৰ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব লগা নহয়। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি কঠোৰ পৰিশ্ৰমে আপোনালোকৰ কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু লগতে আপোনালোকৰ উৎপাদনো বৃদ্ধি পাব। ঘৰতে আজি উৎসৱক লৈ এক উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত কিছু নেতিবাচক প্ৰভাৱো পৰিব পাৰে, গতিকে আপোনালোকে ঘৰৰ ব্যৱস্থাটো সুসংগঠিত কৰি ৰখাৰ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কই হয়তো আজি আপোনাৰ পৰিয়ালৰ অনুমোদন লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু মধুৰতাও দেখা পাব। স্বাস্থ্যৰ আজি বিশেষ যত্ন লোৱাৰ চেষ্টা কৰক। সংক্ৰমণ বা আন সমস্যাৰ কিছু আপোনাৰ অসুবিধা দিব পাৰে, গতিকে স্বাস্থ্যজনিত ক্ষেত্ৰত আপুনি কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ সন্তোষজনক হৈ আছে। কাৰোবাৰ সহায়ত আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ঘৰলৈ আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ ঘৰত কিছু মনোমোহা পৰিৱেশৰো সৃষ্টি হ'ব। আপোনাৰ সন্তানৰ কাম আজি শান্তিৰে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানৰ কিছু মনোবলো বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ কোনো কাম কাইলৈ পিছুৱাই নিদিব বা কামবোৰ কৰাৰ পৰা বিৰত নাথাকিব, অন্যথা এই কামবোৰ ৰৈ যাব, যাৰ ফলত আপুনি আৰু সমস্যাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। আপোনাৰ আচৰণত আজি নমনীয়তা আনিব। নিজকে আপুনি বুজি লওক আৰু খং আৰু হঠকাৰিতাৰ সিদ্ধান্তবোৰ আপোনাৰ কাৰণে সমস্যাৰ কাৰণ হ'ব, গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি অলপ নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব। আজি আপোনাৰ সম্পৰ্কৰ মৰ্যাদা লওক আৰু আনৰ প্ৰতি বেছি আপুনি অনুশাসন জাপি নিদিব, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আনক বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, সেইবাবে নিজৰ সিদ্ধান্ত আৰু নিজকে বিশ্বাস কৰি চলক আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি ভালদৰে মিলা প্ৰীতিৰে আগবাঢ়ি যাওক। আপুনি নিশ্চয় আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নত পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আৰ্থিক বিষয়বোৰো আজি আপোনাৰ উন্নত হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাবোৰো দূৰ হ'ব। চাকৰিৰ পৰিস্থিতি আজি স্বাভাৱিকেই থাকিব। কামৰ বোজাৰ পৰা কোনো সকাহ পোৱাৰ কোনো সম্ভাৱনা নাথাকিব। ঘৰৰ পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু সুখদায়ক হ'ব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি সুসংগঠিত হৈ থাকিব। যদি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ প্ৰেমৰ সম্পৰ্ক উত্তেজনা আছিল তেনেহ'লে কোনো বন্ধুৰ সহায়ত সেইটো আজি সমাধান কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। পৰিৱৰ্তিত বতৰৰ পৰা
নিজকে ৰক্ষা কৰি চলিব। বাহিৰৰ খাদ্য খোৱাৰ ফলত আপোনাৰ আজি স্বাস্থ্য বিনষ্ট হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰতো অলপ ধ্যান দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সফলতাৰ দিন হ'ব, গতিকে নিজৰ সামৰ্থ্যৰ সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু যিবোৰ কামত আপুনি আজি মনোযোগ দিব সেইবোৰ কামতে আজি সফলতা লাভ কৰিব। বন্ধু বা আত্মীয়ৰ সহায়ত আজি কিছু বাকী থকা কাম সম্পূৰ্ণ কৰাৰ যত্ন কৰিব। আৰ্থিক পৰিকল্পনাত নিশ্চয় গুৰুত্ব দিব লাগিব, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰো সৃষ্টি হ'ব পাৰে। আপোনজনৰ লগত আজি বিবাদ হোৱাৰো সম্ভাৱনা থাকিব, গতিকে আপোনাৰ প্ৰকৃতিত খং নিয়ন্ত্ৰণ কৰি চলিব আৰু মধুৰতা অনাৰ চেষ্টা কৰিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত আজি আপোনাৰ সমস্যাবোৰৰো সমাধান লাভ কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপোনাৰ ঘৰত জিৰণি ল'ব নোৱাৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালত সময় নিদিয়াৰ ফলত কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালৰ লগত আপোনাৰ সহযোগিতাৰ সম্বন্ধ গঢ়ি তুলিবলৈ যত্ন কৰক আৰু তেওঁলোকক সমস্যাৰ বিষয়ে অৱগত কৰিব। ইয়াৰ ফলত তেওঁলোকৰ পৰাও আপুনি সহযোগিতা লাভ কৰিব। যদি আদালতৰ সম্পৰ্কীয় বিষয়ত কিছু সমস্যা হৈ আছিলে, তেনেহ'লে পাৰস্পৰিক সম্পত্তিৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক কাম আজি পৰিকল্পনা অনুসৰি কৰিবলৈ যত্ন কৰক। বিপণন কাম আৰু পে'মেণ্ট সংগ্ৰহত সময় খৰচ হ'ব পাৰে, যিটো আপোনাৰ বাবে ইতিবাচকো হ'ব আৰু ভাল ফলাফলো লাভ কৰিব। কাৰ্যালয়ত আপোনাৰ কিছু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু যত্ন কৰিব যাতে কোনো সহকৰ্মীৰ লগত যাতে কোনো সম্পৰ্ক বিনষ্ট নহয়। আৰু আজি এটা আপোনাৰ ডাঙৰ দায়িত্ব আপোনাৰ হাতৰ পৰা কাঢ়ি যাব পাৰে বা যাবগৈ পাৰে, গতিকে এইবোৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব। ঘৰুৱা কামত অৰিহণা যোগাওক, ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত পৰিয়ালো আপোনাৰ ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা দেখা যায়, যাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আজি বৃদ্ধি পাব। আজি অনিৰ্ণয় বা কঠিনতাৰ ক্ষেত্ৰত বা মানসিক চাপৰ ক্ষেত্ৰত আপুনি অলপ শান্ত আৰু ধৈৰ্য ধৰিব লাগিব আৰু অভিজ্ঞ লোকৰ সহায়ত আপুনি পৰামৰ্শ লওক, যাতে এইবোৰ ক্ষেত্ৰত যিবোৰ কঠিনতা বা জটিলতা পাই আছে সেইবোৰ কেনেদৰে সমাধান কৰিব পাৰি। তেতিয়া দেখিব আপোনাৰ সকলোতে আপুনি সফলতাও আৰু সমাধানো লাভ কৰিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দিনটো আপোনাৰ ঘৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণত কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু ভাল পৰিৱেশৰো সৃষ্টি হ'ব। যদি আপুনি সম্পত্তিত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে, তেনেহ'লে এই ক্ষেত্ৰত আপুনি তৎক্ষণাত সিদ্ধান্ত ল'বলৈ যত্ন কৰক। আপোনাৰ ইয়াৰ ফলত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ জীৱনৰ লগত যি জড়িত সমস্যাবোৰ পাই আছে সেইবোৰত আজি সমাধান পাব। ছাত্ৰ ছাত্ৰীয়ে এলাহ আৰু ধেমালিত সময় নষ্ট কৰিব নালাগে, ইয়াৰ ফলত তেওঁলোকৰ পঢ়া শুনাত কিছু বাধা আহিব পাৰে, গতিকে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰক। বিত্তীয় সম্পৰ্কীয় যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰিহে আপুনি আগবাঢ়ক, অন্যথা আপুনি বিপদত পৰিব পাৰে। আৰু যিকোনো ধৰণৰ ঋণ লোৱাৰ ফলত আপোনাৰ আজি সমস্যা বৃদ্ধি হ'ব পাৰে, গতিকে যিমান প্ৰয়োজনীয় ঋণ ল'ব লগা আছে সেইখিনিহে ল'ব। অত্যাধিক ঋণ ল'লে আপোনাৰ পৰিশোধৰ ক্ষেত্ৰত কিছু কঠিনতা পাব পাৰে। ব্যৱসায়ত যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ সৈতে জড়িত কিছু সৰু সৰু সমস্যা হ'ব পাৰে, গতিকে কৰ্মচাৰীৰ সৈতে জড়িত যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক, তেতিয়াহে তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি পাব। আৰু এই সময়ত আপোনাৰ ব্যৱসায়িক উদ্দেশ্যত যিবোৰ ভ্ৰমণ হ'ব সেইবোৰ আপোনাৰ লাভজনক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আয়ু বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত কিছু মিঠা তিতা আজি সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আজি সময় সুখদায়ক হয় আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। গেছ আৰু পেটৰ বিষৰ দৰে সমস্যাৰ বাবে আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মিব পাৰে, গতিকে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈও আপোনাৰ চিন্তা বাঢ়িব পাৰে, গতিকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি প্ৰতিকূল পৰিস্থিতিৰ পৰা সকাহ পাব আৰু ইয়াৰ ফলত আপোনাৰ আজি মানসিকভাৱে কিছু শান্তি পাব। নিজৰ সামৰ্থ্যৰ ওপৰত আজি বিশ্বাস ৰাখি চলক, ইয়াৰ ফলত আপোনাৰ লক্ষ্যত আপুনি উপনীত হ'বলৈও সক্ষম হ'ব। আত্মীয়ৰ ঘৰত আজি ধৰ্মীয় উৎসৱত আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যাৰ ফলত আপোনাৰ মানসিকভাৱে আজি শান্তি পাব। বজাৰত আবদ্ধ হৈ থকা ধনসমূহ আজি আপুনি উদ্ধাৰ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও হ'ব। শিশুৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি আজি তেওঁলোকক সহায় কৰিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি মনোবলো বৃদ্ধি পাব। আপোনাৰ ঘৰত আজি হঠাতে কোনো আত্মীয় অহাৰ বাবে আপোনাৰ দৈনন্দিন জীৱনত আজি বাধা জন্মিব পাৰে,
গতিকে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ আপুনি অন্য ব্যক্তিৰ হতুৱাই আপুনি সমাপ্ত কৰিব লাগিব। সমস্যাবোৰ আজি আপোনাৰ শান্তিপূৰ্ণভাৱে চম্ভালিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি কিছু সমাধানো লাভ কৰিব। আজি আপোনাৰ গ্ৰহণ কৰা যি যাত্ৰা সেইবোৰৰ পৰা আপুনি আজি লাভৱান হ'ব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতো কিছু ভাল প্ৰভাৱো দেখিব। আজি আপোনাৰ সমস্যাসমূহ শান্তিপূৰ্ণভাৱে চম্ভালিবলৈ যত্ন কৰক আৰু ব্যৱসায়ত যি আপোনাৰ ৰক্ষণাবেক্ষণৰ বাবে অত্যাধিক প্ৰয়োজনীয় ব্যয় আছে সেইবোৰৰ ফলত আপোনাৰ আজি মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ খৰচসমূহ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। আপুনি কৰা কষ্ট অনুসাৰে আজি সুবিধা নাপাব পাৰে, কিন্তু ইয়াৰ ফলত আপোনাৰ মনত কোনো ধৰণৰ দুখৰ অনুভৱ নকৰিব আৰু আপুনি যি কৰ সম্পৰ্কীয় সকলো কাগজ পত্ৰ আছে সেইবোৰ আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰক। অন্যথা ভৱিষ্যতে আপোনাৰ এইবোৰৰ পৰা কিছু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আনুষ্ঠানিক ভ্ৰমণৰ বাবে এক আজি কাৰ্যসূচী বনাই লওক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰভাৱ দেখিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন লাভ কৰি থাকিব, যাৰ ফলত আপোনাৰ ঘৰখন ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আত্মবিশ্বাসো দেখা যাব। বিশেষকৈ আজি মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'ব লাগিব। কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰে আজি প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনাও হ'ব, যাৰ ফলত আপোনাৰ কিছু সুফলো লাভ কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আজি আপুনি সঠিক পৰিকল্পনা কৰি ল'ব লাগিব, অন্যথা আপোনাৰ কামবোৰত কোনো ধৰণৰ সুশৃংখলতা নাথাকিব। কাৰোবাক ঋণ দিয়া ধন আজি আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। প্ৰতিকূল পৰিস্থিতিত মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক। ইয়াৰ ফলত আপুনি সমস্যাবোৰ সমাধান লাভ কৰিব পাৰিব। দুখৰ খবৰ পোৱাৰ বাবে আজি মনত কিছু অশান্তিৰো সৃষ্টি হ'ব পাৰে। কোনো লেনদেনৰ বাবে আজি বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰি চলিলে আপোনাৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। বিনিয়োগ কৰিবলৈ আজি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল দিন হৈ আছে। গতিকে আপুনি আজি এই ক্ষেত্ৰত আগভাগ লওক আৰু লগতে ব্যৱসায়ত ভাল শৃংখলা বজাই ৰাখিবলৈ আপুনি যত্ন কৰক। আৰু নতুন চুক্তিৰো আজি সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি পোৱাৰো সম্ভাৱনা থাকিব। আমদানি ৰপ্তানি ব্যৱসায়ত উপকাৰী পৰিস্থিতি থাকিব, যাৰ ফলত এই ব্যৱসায়ত জড়িত লোকসকলে ভাল প্ৰভাৱ দেখিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি অসাৱধান নহ'ব, কাৰণ কিছু আজি সমস্যা আপোনালোকৰ হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে আজি ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সম্প্ৰীতি আৰু প্ৰেমৰো সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি মধুৰতা থাকিব। পুৰণি স্বাস্থ্যজনিত সমস্যা পুনৰ দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব আৰু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰাটো এই ক্ষেত্ৰত আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ তথ্য আপোনাৰ ছ'চিয়েল মিডিয়া বা ফোন কলৰ জৰিয়তে আপুনি লাভ কৰিবলৈ গৈ আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ আওকাণ নকৰিব আৰু আজি আপুনি বহু কাম কৰিব লগা হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ বাবে ব্যস্ততাপূৰ্ণ দিন হ'ব, যাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব। কিন্তু সকলো কাম আপুনি সম্পূৰ্ণ সময়মতে কৰিব পাৰিলে আপুনি সফল হ'ব আৰু লগতে আপুনি কোনো ধৰণৰ ভাগৰুৱা অনুভৱো নকৰে, বৰং আপুনি উৎসাহিত হৈ থাকিব। ঘৰত আজি আলহীৰ অহা যোৱা হ'ব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আনন্দৰ সৃষ্টি হ'ব। অধিক পাবলৈ ইচ্ছা আৰু খৰকটীয়াকৈ কোনো কাম কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে বৰ্তমানৰ পৰিস্থিতিতে আপুনি সন্তুষ্ট হ'বলৈ যত্ন কৰিব। সন্তানৰ শিক্ষা বা কেৰিয়াৰক লৈ আপোনাৰ চিন্তা হ'ব পাৰে। গতিকে তেওঁলোকক আপুনি পৰামৰ্শ দিয়াটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু আজি চৰকাৰী নিয়ম নীতি উলংঘা নকৰিব, নহ'লে আপোনাৰ কিছু জৰিমনাও হ'ব পাৰে। এই সময়ত আপোনাৰ ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰি আছে। গতিকে কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু আপুনি পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ আভ্যন্তৰীণ ব্যৱস্থাটো ভাল হৈ পৰিব আৰু লগতে ধৈৰ্য ধৰিবলৈ যত্ন কৰক আৰু এইবোৰৰ সৎব্যৱহাৰ কৰিলেহে আপোনাৰ আজি ব্যৱসায়ত ভাল প্ৰতিফলন দেখিব। চৰকাৰী বিষয়ত নিয়োজিত লোকসকল আজি আবদ্ধ হৈ পৰিব পাৰে। গতিকে সাৱধান হওক আৰু কোনো ক্ষেত্ৰত যদি জটিলতা বা অসুবিধা লাভ কৰে তেনেহ'লে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। ঘৰত আজি উত্তেজনা বৃদ্ধি পাব আৰু যাৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো বিশৃংখল হ'ব পাৰে। গতিকে আপোনালোকৰ ব্যৱস্থাই বা আপোনালোকৰ চেষ্টাই যাতে
সুফল আনে তাৰ চেষ্টা কৰিব। আৰু লগতে আপোনাৰ যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ সময় অনুকূল হৈ আছে, তেওঁলোকে সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। নেতিবাচক পৰিৱেশৰ পৰা আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰখাৰ যত্ন কৰক। আপোনাৰ কৰ্মক্ষমতা হ্ৰাস পোৱাটো অনুভৱ কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি উপযুক্ত যত্ন লওক। দেখিব আপোনাৰ এই ব্যৱস্থাবোৰ স্বাভাৱিক হৈ পৰিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি পৰিকল্পনা কৰা যিকোনো কাম সময়মতে সম্পূৰ্ণ হ'ব, যাৰ ফলত আপোনাৰ মনত আনন্দৰ সৃষ্টি হ'ব। ধৰ্মীয় আৰু সামাজিক কামত অৱদান বজাই ৰাখিলে আপোনাৰ যোগাযোগৰ বৃদ্ধি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক আয়ো দেখা যাব। আপোনাৰ ব্যক্তিত্ব সুষম আৰু ইতিবাচক হৈ পৰিব আৰু আপুনি হয়তো কিছুমান ডাঙৰ আপুনি আজি চুক্তিও লাভ কৰিব। খৰখেদাকে আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আপুনি হয়তো আজি কাৰোবাক ধাৰলৈ দিয়া টকাখিনিও ঘূৰাই পাব, যাৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। আপোনাৰ বাহন বা দামী ইলেক্ট্ৰনিক সঁজুলিৰ ক্ষতি হ'ব পাৰে, যাৰ ফলত আপোনাৰ খৰচ বৃদ্ধি পাব। গতিকে এইবোৰ ব্যৱহাৰ কৰোঁতে অলপ আপুনি সতৰ্ক হ'ব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ এইটোৱেই ভাল সময় নহয়, গতিকে অলপ সময় আপুনি ধৈৰ্য ধৰক, ভাল দিনৰ কাৰণে অপেক্ষা কৰক। তেতিয়াহে আপুনি যদি পৰিৱৰ্তন কৰে সুফল পাব। আৰু কোনো সমস্যাৰ যদি আজি সৃষ্টি হয় তেনেহ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। আৰু আজি আপোনাৰ বজাৰত বাকী থকা ধনসমূহ লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ লেনদেন আছিলে সেইবোৰতো কিছু ভাল প্ৰভাৱ দেখা পাব। চৰকাৰী কাম কাজসমূহ আজি সংঘটিত হৈ থাকিব, যাৰ ফলত নিয়োজিত লোকসকলে ভালদৰে কামবোৰ কৰিবলৈ আজি সক্ষম হ'ব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু সময়বোৰো আপোনালোকে পৰিয়ালৰ লগত সুখেৰে পাৰ কৰিব পাৰিব। অবিবাহিত মানুহৰ হয়তো আজি ভাল খবৰ পাব পাৰে, যাৰ ফলত আপোনাৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই দেখা যায়। আপোনাৰ চিন্তাধাৰাবোৰ ইতিবাচক কৰি ৰাখক। অত্যাধিক মানসিক চাপ গ্ৰহণ কৰিলে আপোনাৰ মানসিক অৱসাদ আহিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুমান প্ৰত্যাহ্বান আহিব। কোনো কাৰণতে আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাস দুৰ্বল হ'বলৈ নিদিব। আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাস যদি বজাই ৰাখে তেনেহ'লে যিকোনো প্ৰতিকূল পৰিস্থিতিতে আপুনি আজি সমাধান লাভ কৰিব। ঋণ দিয়া ধন ঘূৰাই পোৱাৰ আজি সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যায়। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি ফল পোৱা যাব, যাৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ খঙত কোনো বিষয় সমাধান নকৰিব, শান্তিৰে সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলেহে আপোনাৰ কামবোৰ সহজেই আপুনি সমাধান লাভ কৰিব। আৱেগিকভাৱে চিন্তা নকৰাকৈ আৰু কাম নকৰাকৈ ঘৰুৱা কামত খৰচ কৰিলে আপোনাৰ বাজেট আজি নষ্ট হ'ব পাৰে। গতিকে আপুনি পৰিকল্পনা কৰিহে খৰচ কৰিব। আনৰ ব্যক্তিগত বিষয়ত আজি হস্তক্ষেপ নকৰিব, কাৰণ তেওঁলোকৰ কামত যদি হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ আজি সন্মান হানি হ'ব আৰু সম্ভাৱনা থাকিব। আৰু নিজৰ কামত আজি মনোনিৱেশ বেছিকৈ কৰিবলৈ যত্ন কৰক। ব্যৱসায়ৰ অৱস্থা আগৰ দৰেই থাকিব। কিছু অৰ্ডাৰ পালেও কিছু সকাহ পাব। আপোনাৰ তত্ত্বাৱধানত সকলো কাম সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনাক বিচলিত কৰিব পাৰে, গতিকে তেওঁলোকৰ আপুনি লগত ভালদৰে সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। আৰু কোনো সমস্যা নোহোৱাকৈ আজি চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব নিয়োজিত লোকসকলে, আৰু ইয়াৰ ফলত তেওঁলোকৰ বিষয়াৰ পৰাও তেওঁলোকে কিছু প্ৰশংসা লাভ কৰিব। বৈবাহিক সম্পৰ্ক আজি সুখী হ'ব আৰু ঘৰখনত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। অসাৰ প্ৰেম আৰু বন্ধু বান্ধৱীৰ বাবে সময় নষ্ট হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু ঘৰৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ পৰিকল্পনা যদি আছে তেনেহ'লে সেইবোৰ আপুনি সম্পাদন কৰোঁতে কিছু অসুবিধা হ'ব পাৰে। গতিকে আপোনাৰ কাম আৰু আপোনাৰ পৰিয়াল দুয়োটাতে সমন্বয় ৰক্ষা কৰি বা দুয়োটাতে ভাৰসাম্য ৰক্ষা কৰি আপুনি আগবাঢ়িলে আজি দুয়োটা ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখা পাব। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু কিছু বিশেষ বিষয়ত আপোনাৰ আলোচনা হ'ব, যিবোৰ আপোনাৰ পৰিয়ালৰ বাবে ভাল হ'ব। লেনদেনত আজি অসাৱধানতা অৱলম্বন নকৰিব, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱ দেখিব। আৰু ঘনিষ্ঠ বন্ধু বান্ধৱী বা ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ সৈতে আপোনাৰ সহযোগিতা ভাল হ'ব আৰু লগতে আপোনাৰ বহু কামতেও সহায় পাব। অপ্ৰয়োজনীয়তাভাৱে আজি কোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব, অন্যথা ইয়াৰ ফলত আপোনাৰ সময় আৰু ধন দুয়োটাই বিনষ্ট হ'ব পাৰে। ব্যৱসায়িক যোগাযোগসমূহ আজি শক্তিশালী কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত এইবোৰে ভৱিষ্যতে উপকাৰী বুলিও প্ৰমাণিত হ'ব আৰু আপোনাৰ ইয়াৰ ফলত আয় বৃদ্ধি পাব।
নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু সময়মতে নিজৰ লক্ষ্যসমূহ সম্পূৰ্ণ নকৰাৰ বাবে মানসিক চাপ আৰু উচ্চ বিষয়ৰ পৰাও আপোনাৰ কিছু কটু কথা শুনিব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ সন্মান হানি হ'বও পাৰে। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপুনি সহকৰ্মীৰ পৰা সহায় ল'ব পাৰে বা কোনো অভিজ্ঞ ব্যক্তিৰ পৰা এই ক্ষেত্ৰত পৰামৰ্শ ল'ব পাৰে। বিবাহিত জীৱনত কিছু ভুল বুজাবুজি আজি অন্ত পৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালদৰে চলাই নিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এই ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব আৰু আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব। এচিডিটি বা যিকোনো ধৰণৰ সংক্ৰমণৰ বাবে আজি পেটৰ বিষ আদি বাঢ়িব পাৰে। গতিকে যিমান পাৰে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে খাদ্যাভ্যাসো আপুনি সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে আপোনালোকৰ পেটৰ লগত জড়িত যি সমস্যা আছে সেইবোৰৰ পৰা আপুনি সকাহ পাব। আৰু লগতে আজি দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনাৰ যোগাসনৰ প্ৰতিও আজি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।